মানুহে কয় নহয়, ভবা কাম নহয় সিদ্ধি, বাটত আছে কণা বিধি। ঠিক তেনেদৰে হ'ল মোৰ লগত। যোৱাকালি লং ব্লগটো চাইতো গম পাইছে কিমান হোলী খেলিছিলোঁ। পিছদিনাখন হোলী নেখেলিম বুলি ভাবিছিলোঁ, কিন্তু ভাগিন আহি গোটেই গাটো মোৰ হোলী হোলী কৰি পেলালে। তাইক লৈ আহিলোঁ মই মাংস অকণ নিবলৈ, আৰু তাইক দেখিছেনে কিমান যে হেঁপাহ পলাই হোলী খেলিছে নহয়, ভয়েই নকৰে কাৰোলে। আৰু যিমান মানুহ গৈছে সকলোকে হোলী আৰু পানী ঢালিছে। মোৰ পিছে খেলা মন একেবাৰে নাছিল, কিন্তু মোক তাই অৱস্থা কালি নোহোৱা হোলী কৰি দিলে। খেলিছিলো আৰু আজিও উপায় নোহোৱাত খেলি দিলো। এই মানুহজনী গোটেই মোক হোলী হোলী কৰি পেলালে। আৰু এতিয়া ওচৰৰ বৰমা, খুৰী, বৌ, বা যত যিমান আছে সকলোৱে মোক আকৌ দগৰিলে। বাৰু হোলী বুলিতো সকলোৱে অকণমান ফূৰ্তি কৰিবই ন, বছৰকৰ মূৰত এবাৰেই আহে জেখত। আৰু এতিয়া সকলোবোৰ গৈ আছে আমাৰ ঘৰলৈ মা আৰু পাপাক লগাবলৈ। পিছে মা আৰু পাপা লুকাই আছে। মাক বিচাৰোঁতে বিচাৰি পালেগৈ আৰু মাক পাই পূৰা দগৰি দিলে। পাপা পিছে এতিয়াও লুকাই আছে, ওলাই অহা নাই। পাপাৰ লগৰবোৰো আহি গ'ল পাপাক ফাকুৱা লগাবলৈ। পাপা পিছে এতিয়াও লুকাই আছে দেই গাইজ, কিন্তু উপায় নোহোৱাত পাপাও ওলাই আহিবলগীয়া হ'ল। আৰু পাপাকো পূৰা তেওঁলোকে হোলী খানি অৱস্থা কাহিল কৰি দিলে। আৰু হোলী বুলি সকলোৱে ফূৰ্তি কৰিবই দিয়কচোন। আৰু এইটো এটা ধোঁৱা ওলোৱা কি বুলি ক'ম, মই নামটো নাজানো। ভিনদেউৱে আনি দিছিলে আৰু ভিনদেউৱে জ্বলাই দিলে। আৰু চাওকচোন কিমান ধুনীয়াকৈ ধোঁৱাবোৰ ওলাইছে। আৰু এইটোৰ একচুৱেলি ফটোশ্বুট কৰিবলৈ ধুনীয়া হ'ব। আৰু আজি আমাৰ হোলী খেলা প্ৰায় শেষেই হ'ল, পাপাৰ লগৰবোৰো গ'ল। আৰু আজি মিনি ব্লগটো মই ইয়াতে সামৰিছোঁ। চাই কেনে পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম, বাই।